কৰিব পাৰি মই ইমানটো সাইজতে কাটি লৈছো আম কাটি প্লানি মানুহে কি কৰে ৰ'দত দিয়ে মইতো ৰ'দত দিয়া নাই নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আজি নতুন এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ ভিডিঅ'টো কি আমৰ আচাৰ আপোনালোক সকলোৱে বনালেই চাগে ময়ো বনালোঁ ভিডিঅ'টোহে দিব পৰা নাই মইনো কিদৰে আমৰ আচাৰ বনাওঁ তাকে আজি মই আপোনালোকক দেখুৱাম আহকচোন মোৰ পাকঘৰলৈ আম আচাৰৰ কাৰণে প্ৰথমতে মই মছলাখিনি তৈয়াৰ কৰি লওঁ মছলাৰ কাৰণে মই এয়া জিৰা 2 চামুচ লৈছোঁ আৰু চফ 2 চামুচ লৈছোঁ হালধীয়া সৰিয়হ 2 চামুচ লৈছোঁ আৰু কলা সৰিয়হ 2 চামুচ লৈছোঁ আৰু জনি আজৱাইন 2 চামুচ লৈছোঁ আৰু লগতে এয়া হৈছে মেথি অকণমান এচামুচতকৈ অকণমান কমহে হ'ব আৰু লং কেইটামান লৈছোঁ লগতে 4টা ইলাচি লৈছোঁ লং দিলে আচাৰটো বোলে বেয়া নহয় ভাল হৈ থাকে সেইকাৰণে মই আচাৰত লং দিওঁ আৰু ধনিয়াও দিওঁ গোটা ধনিয়া লোৱা নাই মই এইটো পেকেটৰ ধনিয়া হয় পিছা ধনিয়া হয় পিছা এইখিনি পিছি মই ইয়াৰ লগতে এয়া পিছা ধনিয়া মিলাই দিম এতিয়া মই এইখিনি অকণমান ভাজি ল'ম এয়া মই কেৰাহীখন পাতি দিলোঁ কেৰাহীখন গৰম হ'ল গৰম কেৰাহীত মই প্ৰথমতে এয়া জিৰাখিনি দি দিছোঁ আৰু লগতে চফো দি দিছোঁ ইলাচি আৰু এয়া লংগিটাও দি দিলোঁ আৰু এই মেথিকিটাও মই লগতে দি দিছোঁ আৰু এই আজৱাইনখিনিও মই লগতে দি দিছোঁ মাত্ৰ সৰিয়হখিনি দিয়া নাই এতিয়া মই এইখিনি অকণমান ভাজি ল'ম অকণমান ভাজি ল'ম এয়া অকণমান গন্ধ আহিছে আৰু বেছি নাভাজো অকণমান গন্ধ আহিছে হৈ যাব আৰু ইয়াৰ লগত এতিয়া এইখিনিও অকণমান মিলাই দিছোঁ গেছটো মই অফ কৰিয়ে দিলোঁ এয়া আমাৰ হৈ গ'ল মছলা ভজা এয়া মছলা ভজা হৈ গ'ল এতিয়া মই এইখিনি ঠাণ্ডা হ'বৰ কাৰণে প্লেটত উলিয়াই দিছোঁ এতিয়া ঠাণ্ডা হ'লে মই এইখিনি মিক্সিত পিচি ল'ম এয়া মই আমকেইটা ধুনীয়াকৈ ধুই পেলানি ভালদৰে শুকুৱাই ল'লোঁ ইয়াত পানী অকণমানো নাই সৰু আম আনিছিলে বৰষুণ দিয়াৰ কাৰণে সৰু আমকেইটা কি হ'ল পকি গ'ল আধা পকা আমেৰে মই এয়া যেনে তেনে বনাই থলোঁ এয়াও মানে বনালোঁ আৰু এয়া আম আধা পকা আধা কেঁচা আপোনালোকক ভিডিঅ' কৰিবলৈ নহ'ল সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ এতিয়া মই আকৌ নতুনকৈ এয়া আম আনিছোঁ আৰু আমকেইটা ডাঙৰ যদিও ভাল হয় এনেকুৱা আমে মই আচাৰ কৰিছোঁ আগতে বেয়া নহয় খুব ভালেই হয় খাবলৈ আৰু এতিয়া মই এইকেইটা আমেৰে আচাৰ বনাব লাগিব এতিয়া মই প্ৰথমতে কি কৰিম আমকেইটাৰ এইটো কাটি ল'ম মূৰটোহঁত এই মূৰটো কেতিয়াও দিব নালাগে দিলে কি হয় আচাৰবোৰ বেয়া হৈ যায় এয়া মই আটাইকেইটা আম কাটি ল'লোঁ এতিয়া মই এইবোৰ সৰু সৰু টুকুৰা কৰি কাটি ল'ম যিহেতু ডাঙৰ আম এনেকৈ ইমানটোৰ জোখত মই আমকেইটা ধুনীয়াকৈ কাটি ল'ম আকৌ এনেকৈ ইটো চাইড ল'ম ইয়াতকৈ ডাঙৰো কৰিব পাৰি সৰুও কৰিব পাৰি মই ইমানটো চাইজতে কাটি লৈছোঁ এয়া এইটো আম কাটিবলৈ বেছি সহজহে আৰু আচাৰো বৰ ধুনীয়া হয় আৰু কিনাৰবোৰো এনেকৈ মই একে জোখতে দেখিবলৈ ধুনীয়া লগাকৈ চব কাটি ল'ম এনেদৰে মই গোটেই আমখিনি কাটি ল'ম তাৰপিছত দেখুৱাম আপোনালোকক
এয়া মই কেৰাহীখন গেছত পাতি দিলোঁ আৰু গেছটো জ্বলাই দিছোঁ। ইয়াত মই তেলখিনি গৰম হ'বলৈ দিওঁ। আমি আমৰ আচাৰৰ বাকী তৈয়াৰী কৰোঁ মানে তেল আধা লিটাৰমান দিম গৰম কৰিবলৈ লওঁ। মই মিঠাতেল লৈছোঁ। আমত সাধাৰণতে মিঠাতেলেই দিয়ে। এয়া মই তেলখিনি গৰম হ'বলৈ দিছোঁ। এয়া আম মই সৰু সৰুকৈ আটাইখিনি আম কাটি ল'লোঁ ধুনীয়াকৈ, ইমানটো চাইজতে আৰু। এতিয়া মই আমত নিমখ অলপমান মিলাই দিওঁ। এয়া 2 চামুচ নিমখ মই মিলাই দিলোঁ। এয়া হালধি এচামুচো মই মিলাই দিছোঁ। এতিয়া মই ধুনীয়াকৈ নিমখ হালধিখিনি আমত মিলাই দিম। আম কাটি পেলানি মানুহে কি কৰে ৰ'দত দিয়ে। মইতো ৰ'দত দিয়া নাই। এয়া তাৰপিছত আকৌ কি কৰে নিমখ দি পেলানি এনেকৈ 2 দিন থৈ দিয়ে বা এদিন থৈ দিয়ে আৰু পানীখিনি পেলাই তাৰপিছতে মছলা দিয়ে। মই তেনেকুৱাও কৰা নাই। মই একেবাৰে একেলগতে কৰিম, অকণমানো দিগদাৰ নোহোৱাকৈ। আপোনালোকে চাই থাকক। আৰু আচাৰ এনেধৰণে বনালে খাবলৈ খুব সোৱাদ হয়। এয়া মই নিমখ আৰু হালধি দি পেলানি ধুনীয়াকৈ আমি মিলাই দিলোঁ। এতিয়া ইয়াত এয়া মই মছলা পিচি থৈছিলোঁ। ইয়াৰে অলপ মছলা মই ইয়াতে মিলাই দিম। আধা মিলাই দিম। আদা মছলা মই মিলাই দিলোঁ। আৰু অথনি মই এয়া কালজিৰা দিয়া নাছিলোঁ, অকণমান দি দিছোঁ, ভাল হয় তেতিয়া। অকণমান কালজিৰাও মই মিলাই দিলোঁ। এয়া ঘৰত পিছা জলকীয়া হয় মোৰ, সেয়াও অকণমান মই মিলাই দিছোঁ। এতিয়া এইখিনি মই ভালদৰে মিলাই দিম। খুব ভালদৰে মই মিলাব লাগিব যাতে চব আমতে আচাৰখিনি ধুনীয়াকৈ লাগে। আৰু নিমখ দিলে যিহেতু আমৰ পৰা পানী ওলাব, আৰু পানী ওলালে এই মছলাখিনিয়ে পানীখিনি ধৰি ৰাখে। এনেদৰে মই চব মিলাই লৈছোঁ। প্ৰতিটো টুকুৰা আমতে যাতে মছলাখিনি ধুনীয়াকৈ লাগি যায়। এয়া দেখিছেনে? চব আমতে ধুনীয়াকৈ মছলাখিনি লাগি গৈছে, একদম শুকানৰ লেখীয়া হৈ গৈছে। এয়া এইখিনি কৰাৰ আগতে মই আপোনালোকক এটা বস্তু দেখুৱাম। এই পদ্ধতিৰে মই আম কৰিছিলোঁ যোৱা বছৰত। এয়া চাওকচোন, এয়া যোৱা বছৰৰ আম 3 বটল কৰিছিলোঁ আৰু এই বটল আছে। এয়া চাওক কিমান ধুনীয়া হৈ আছে। এইটো পদ্ধতিৰে অকণমানো বেয়া হোৱা নাই। মই আপোনালোকক উলিয়াই দেখাইছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। একদম মানে বজাৰৰ আচাৰৰ দৰে হৈছেনে বাৰু? আৰু এটুকুৰা মই ভাঙি দেখুৱাম। এয়া দেখিছে একদম নৰম। এয়া একেবাৰে নৰম হৈছে একেবাৰে। এয়া দেখিছেনে আম একদম নৰম। এয়া যোৱা বছৰৰ আম হয়। আৰু ইয়াৰ মছলাবোৰ কি কৰে, যেনেকৈ আমি কিনা আচাৰৰ মছলাখিনিও খাই ভাল পাওঁ, তেলটোও খাই ভাল পাওঁ, ঠিক সেইদৰে মোৰ আচাৰখিনি হৈছে। ইয়াৰে কি হয়, আমি অকণমান মছলা লৈ আলুৰ পিটিকাৰ লগত মিলাই খাওঁ। মানে ইমানেই বঢ়িয়া হৈছে এইখিনি আচাৰ। আৰু কি হয়, এইটো কি বুলি কয়, তেলখিনিও মানে আলু পিটিকাৰ লগত অকণমান তেল দিওঁ বা যিয়ে পিটিকা নহওক তাৰ লগত আমি দি দিওঁ। এতিয়া বহুত ধুনীয়া হৈছে এইখিনি আচাৰ
খাবলৈ একেবাৰে চাওকচোন এইকণ মই বাৰু বাহিৰতে থৈ দিলোঁ খাবলৈ পাৰে এয়া চেম এয়া আমৰ টুকুৰা এনেকৈ কৰিয়ে একদম এনেকুৱাই হ'ব এয়া মই যোৱা বছৰত কৰাৰ আচাৰ এইটো পদ্ধতিৰে আপোনালোকে কেনেকৈ কৰে মই নাজানো আৰু চাই থাককচোন মই এতিয়া তাত কি কি কৰোঁ এয়া আমৰ আচাৰ মোৰ যোৱা বছৰৰ এয়া এইটো ৰেড চিলি পাউডাৰ হয় এয়া আৰু অকণমান মিলাই দিছোঁ কালাৰ ধুনীয়া আহে তেতিয়া আচাৰৰ কালাৰটো ধুনীয়া আহিব অকণমান মিলাই দিলোঁ তাৰো আৰু এতিয়া মই এটা বেলেগ ইম্পৰ্টেণ্ট বস্তু মিলাম সেইটো হৈছে চেনি এই চেনি দেখিছেনে চেনি কোনেও নিমিলাই কিন্তু মই মিলাওঁ এচামুচ দিলোঁ আৰু এচামুচ চেনি 2 চামুচ চেনি মই ইয়াতে মিলাই দিছোঁ চেনিটো মই এই কাৰণে মিলাই দিছোঁ কেতিয়াবা কি হয় মছলাৰ অকণমান ইফাল সিফাল হ'লে মানে মছলাটো বেলেঞ্চ কৰি দিয়ে নিমখটো বেলেঞ্চ কৰি দিয়ে জ্বলাটো বেলেঞ্চ কৰি দিয়ে সেইকাৰণে মই অকণমান চেনি মিলাই দিওঁ এয়া মই কিমান ধুনীয়াকৈ মিলাই দিলোঁ গোটেইখিনিতে একদম প্ৰতি টুকুৰা আমৰ আচাৰতে আমত মানে মছলা লাগি ধৰিছে এতিয়া মই ইয়াত তেল দিম এয়া মই তেল গৰম কৰি থৈছিলোঁৱে তাৰে মই অলপ তেল এতিয়া দি দিছোঁ তেল দি পেলানি আকৌ তেনেকৈ ভালদৰে মিলাম গোটেইখিনি এতিয়াও তেল যাতে প্ৰতি টুকুৰা আমত লাগে তেনেদৰে মই প্ৰতি টুকুৰা আমত তেল লগাকৈ ধুনীয়াকৈ মিলাই দিছোঁ এইয়া একেবাৰে ইজি না ৰ'দত দিব লাগে না গোটেই ৰাতি নিমখ দি থ'ব লাগে একেবাৰে ইজি প্ৰচেছত মই আম আচাৰ বনাওঁ আৰু আপোনালোকক দেখুৱালোৱে মই যোৱা বছৰৰ আমখিনি কিমান ধুনীয়া আজিলৈকে হৈ আছে সেয়া দেখিছেনে একদম প্ৰতি টুকুৰা আমত তেল মছলা ধুনীয়াকৈ লাগি গ'ল সেয়া এতিয়া মই ইয়াত অলপ ভিনেগাৰ মিলাই দিম ভিনেগাৰ মিলালে বস্তুটো আমখিনি বেয়া নহয় এয়া এতিয়া ভিনেগাৰখিনিও মই কি কৰিম যাতে প্ৰতিটো আমত লাগে তেনেদৰে মই আকৌ ধুনীয়াকৈ মিলাই দিম এইয়া প্ৰতি টুকুৰা আমত যাতে ভিনেগাৰ এতিয়াই লাগে তেনেদৰে মই ভালদৰে গোটেইখিনি মিহলাই দিম এইয়া একদম বজাৰৰ আচাৰৰ দৰে হয় খাবলৈ ইমানেই ধুনীয়া হয় মই কি ক'ম মানে ইয়াৰ মছলাবোৰো একদম চুপি থাকে আৰু আঙুলিকেইটা মছলা লাগি থাকিলে এনেকুৱা ধৰণৰ আমৰ আচাৰ হয় আপোনালোকে এদিন এনেকৈ বনাই চাব বনাই যদিতো এনেধৰণে যদি বনাইছে ভাল কথা যদি আপোনালোকে এনেকৈ বনোৱা নাই এনেদৰে এবাৰ বনাই চাব বহুত ধুনীয়া হয় আৰু আচাৰ বেয়া নহয় সেয়া সেয়া ধুনীয়াকৈ চবতে আম একদম ৰস ধুনীয়াকৈ লাগি গ'ল এতিয়া এই বটলকেইটা দেখিছেনে বটলকেইটা মই একদম ধুনীয়াকৈ ধুই পেলানি ভালদৰে শুকুৱাই থৈছোঁ বটলটো লওঁতে আপোনালোকে একদম অকণমানো যদি পানী থাকে বহুত বেয়া হ'ব আচাৰখিনি ইমান মানে কষ্ট কৰি আচাৰখিনি বনাই আৰু বটলত যদি অকণমান পানী থাকে গোটেই আচাৰখিনি বেয়া হৈ যাব সেইকাৰণে বটলটো বহুত ধুনীয়াকৈ শুকুৱাই একদম ল'ব লাগে ভালকৈ চাফা কৰি শুকান কাপোৰেৰে মচি মই এই 2টা বটল তেনেদৰে ধুনীয়াকৈ একদম শুকুৱাই চাফা কৰি একদম থৈ দিছোঁ বাৰে বাৰে শুকান কাপোৰেৰে মচি পেলানি এই 2টা বটল মই তৈয়াৰ কৰি থৈ দিছোঁ এয়া মই চব বস্তু আমত ধুনীয়াকৈ মিহলাই দিলোঁ আৰু ভালদৰে মই মিলাই আছোঁ একেবাৰে ভিনেগাৰো দিলোঁ
আৰু মছলাখিনি দিলোঁৱেই আৰু লগতে চেনিও দিলোঁ মই আৰু এতিয়া মই ভালদৰে মিলাই আছোঁ যিমান ভালদৰে মিলাই সিমানেই ভাল বটলত ভৰোৱাৰ আগতে তেতিয়া প্ৰতি টুকুৰা আমতেই চব বস্তু মানে লাগি যায় আৰু বেয়া হোৱাৰ সম্ভাৱনা কম থাকে এয়া মোৰ ধুনীয়াকৈ হৈ গ'ল এতিয়া মই বটলত ভৰাম এয়া বটলৰ কথা ক'লোৱেই কিমান ধুনীয়াকৈ মই চাফা কৰি ল'লোঁ এতিয়া মই অলপ অলপ কৰি বটলত ভৰাই দিম এয়া বটলত মই ভৰাই দিলোঁ এতিয়া মই বটলত ভৰাই অলপ আমবোৰ হেঁচি দিওঁ এনেকৈ অলপ আমবোৰ মই তললৈ অলপ হেঁচি দিওঁ এয়া দেখিছেনে মই এনেকৈ আমবোৰ হেঁচি দিয়াৰ লগে লগে তেলবোৰ ওপৰলৈ উঠি আহিছে সেয়া একেবাৰে ওপৰলৈকে নিদিওঁ এতিয়া যে মই আমবোৰ তললৈ হেঁচি দিলোঁ আৰু কি কৰিম 2-3 দিনৰ পিছত বা এসপ্তাহমানৰ পিছত অলপ বটলটো লৰাই দিম লৰাই দিয়াৰ লগে লগে আমবোৰ অলপ ওপৰলৈ উঠি আহিব তেতিয়া এতিয়া নিমখ আৰু যিবোৰ মছলা দিছোঁ চব আমত লাগি সেই আমটো মানে এসপ্তাহতে ফুলি উঠিব আৰু মই ধুনীয়াকৈ বটলটো হিলাই দিম বা লৰাই দিম তেতিয়া আমখিনি ওপৰলৈ ফুলি উঠিব সেইকাৰণে মই একেবাৰে ওপৰলৈকে দিয়া নাই অলপ জেগা থৈছোঁ হেঁচি দিছোঁ সেইকাৰণে এয়া এইটো বটল মোৰ ধুনীয়াকৈ হৈ গ'ল দেখিছেনে বাৰু এয়া ধুনীয়াকৈ হৈ গ'ল এবটল আচাৰ এতিয়া মই এইটো বটলত ভৰাই ল'ম এইটোতো মই ধুনীয়াকৈ এইটোত আৰু এটা বটল লাগিবহে সেয়া হৈ গ'ল এইটোতো মই অলপমান হেঁচি দিছোঁ আপোনালোকে বনাই চাব এবাৰ এনেকৈ নাই বনোৱা যদি বনাইছে যদিতো আৰু জানেই সকলো কথা আৰু যদি নাই বনোৱা তেতিয়াহ'লে বনাই চাব সেয়া মই এইটো বটলতো ধুনীয়াকৈ হেঁচি দিলোঁ আৰু অকণমান জেগা থৈ দিছোঁ যেতিয়া ই ফুলি উঠিব তেতিয়া গোটেই এবটল পূৰা বৰাবৰ হৈ যাব এই আম থাকিয়ে গ'ল মোৰ আৰু এইটো বটল মই তেনেকৈ ধুনীয়াকৈ শুকুৱাই থৈছোঁ ধুই একেবাৰে চাফা কৰি এইটোতো মই এয়া থকা আমখিনি ভৰাই দিলোঁ এয়া আমাৰ 2 কেজি আম হ'ব পাৰে 2 কেজি নে 1.5 কেজি তেওঁ কৈছিলে মই পাহৰিয়ে থাকিলোঁ সেয়া সেয়া এইটোতো মই ভৰাই দিলোঁ ধুনীয়াকৈ সেয়া মোৰ 3টা বটলত হৈ গ'ল এতিয়া এই বটলৰ ওপৰত যে লাগি আছে এইবোৰ ধুনীয়াকৈ চাফা কৰি দিব লাগিব নহ'লে বগা বগা ভেঁকুৰ উঠে এইবোৰ ধুনীয়াকৈ একদম চাফা কৰি দিওঁ মই এখন ভাল কাপোৰ আকৌ দেই বেয়া কাপোৰ নহয় এখন মোৰ কিচেনৰে কাপোৰ হয় হালধি চালধি লগাৰ কাৰণে অকণমান লেতেৰা যেন দেখিছে কিন্তু লেতেৰা নহয় এখন ভাল হয় এয়াও মই ধুনীয়াকৈ ভিতৰি চাইডে অলপ অলপ মুচি দিলোঁ এই বটলত মই ওপৰত অলপ অলপ তেল দি দিছোঁ দেই এয়া ধুনীয়াকৈ অলপ অলপ ওপৰত তেল আটাইকেইটা বটলতে দি দিলোঁ এই আপোনালোকে চাওকচোন বটলকেইটা মই দেখুৱাই দিছোঁ বাৰু জুম কৰি দেখুৱাই দিয়ে এই ভিতৰত
এয়া তেল দেখিছেনে মই যে হেঁচি হেঁচি তেল আমৰ আচাৰখিনি তললৈ দিলোঁ তাৰ ওপৰত এয়া তেল 2 চামুচমান মই একদম ওপৰত দি দিছোঁ একদম ভেঁকুৰ চেকুৰ নালাগে আৰু একেবাৰে ধুনীয়া হৈ থাকিব দেই এয়া আমৰ আচাৰ আৰু এয়া চাওক ভিতৰত একদম এই তেল কেনেকৈ ওপৰত আছে দেখিছে নহয় আচাৰখিনিৰ তলত যেতিয়া এসপ্তাহমানৰ পিছত আমি হিলাই দিম আচাৰখিনি ওপৰলৈ উঠি আহিব এইয়া একদম বেয়া নহয় আপোনালোকে যদি নাই বনোৱা এনেকৈ এবাৰ বনাই চাবচোন মোৰ দৰে বাৰু তেতিয়া ক'ব কেনেকুৱা হৈছে আচাৰো বেয়া নহয় খালি পানী একদম নলগাব আচাৰ যেতিয়া আপোনালোকে উলিয়াই একদম শুকান চামুচ ইউজ কৰিব আৰু বাৰ বটলটো খুলি থকাতকৈ এটা সৰু পাত্ৰত টিফিনত আচাৰ অলপমান এদিন দুদিনৰ কাৰণে উলিয়াই ল'ব তেনেকৈ কৰিলেও ভাল হয় মই তেনেকুৱাও কৰোঁ এতিয়া চব হৈ গ'ল এতিয়া মই বটলকেইটাত ঢাকোন লগাই দিছোঁ এয়া দেখিলেনে মোৰ 3টা বটলত ঢাকোন মই লগাই দিলোঁ আৰু এটা কথা কওঁ এতিয়াতো মই একেবাৰে আম ৰ'দত দিয়াই নাই কিন্তু এনেকুৱা নহয় একেবাৰে যে মই ৰ'দত নিদিওঁ এতিয়া মই এসপ্তাহমানৰ পিছত এইকেইটা এনেকৈয়ে থাকিব তাৰপিছত মাজে মাজে মই ৰ'দত দিওঁ আৰু ৰ'দত দিবও লাগে বাৰু আৰু কেতিয়াবা ঢাকোনখনো মই খুলি দিওঁ ৰ'দত বেছি ৰ'দত আৰু আমি ওচৰত ৰৈ থাকিব লাগে নতুবা পাৰ চৰাই আছে বা মেকুৰীয়েও মুখ দিব পাৰে সেইবোৰৰ পৰা সাৱধান হ'ব লাগে ঢাকোনখন খুলি ৰ'দত দিওঁতে মই বটলকেইটা কেতিয়াবা ৰ'দত দিওঁ আৰু ওচৰতে ৰৈ ঢাকোনখন খুলি দিওঁ ধুনীয়াকৈ ৰ'দ এঘণ্টামান লাগি যায় আৰু এনেকৈ যদি আমি আচাৰ বনাওঁ তেতিয়া অকণমানো বেয়া নহয় আৰু আপোনালোকেও এনেকৈ বনাই চাব আৰু আচাৰ মানে এবছৰ দুবছৰলৈকে থৈ দিলেও কেতিয়াও আমাৰ আচাৰ বেয়া নহয় এতিয়া আপোনালোকে দেখিলেই মই আমৰ আচাৰ কেনেকৈ বনালোঁ আৰু আপোনালোকৰ যদি মই বনোৱা পদ্ধতিটো ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টছো লিখিব ভাল লাগিছে যদিও লিখিব আৰু বেয়া লাগিছে যদিও লিখিব আৰু ইয়াকে কৈ আজি মই ভিডিঅ'টো সামৰিছোঁ আৰু মোৰ হৃদয়ৰে আপোনালোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ